হে গাইজ ৱেলকাম বেক। এতিয়া আমি আহি গলো আজি নতুন এটা বস্তুৰ সৈতে। এই দাদাক দিলো বিড়ি পেকেট এটা ফাইনেন্স কৰি দিছো বালবুলু ফাইনেন্সৰ পৰা। 2 টকা ডাউন পেমেণ্ট আহিছে আৰু 50 পইচাকে EMI আহিছে 3 বছৰৰ কাৰণে। ঠিক আছে দাদা, এতিয়া মন্তব্য সোধো আৰু গিফ্ট চিফ্ট কি দিলো দাদাক সকলো বস্তু সোধো। ভালে লাগিছে তেখেতসকলে এইটো নতুন বছৰ বুলি তেখেতসকলে মোক এইটো ডাউন পেমেণ্ট দিছে 3 বছৰ 50 পইচাকে। মই আহি থাকোঁ যদিও কিন্তু এবাৰ এইটো নতুন অফাৰ মই পাইছোঁ। ভালে লাগিছে, তেখেতসকলৰ মোৰ ফালৰ পৰাও শুভেচ্ছা থাকিল। আৰু দাদাক এতিয়া আমি কি কি গিফ্ট দিছো সকলোবোৰ দেখুৱাম। দাদাক এটা 2 টকীয়া বাবলু গলৰ পেকেট দিছো। ঠিক আছে, আৰু দিছো দাদাক এটা মেচ। ঠিক আছে, জ্বলাবৰ কাৰণে এটা মেচ দিছো। আৰু দাদাক দিছো এটা মৰ্টন, যাতে মানে অকণ নিজৰ সুৰক্ষাটো মেইনটেইন হৈ থাকে। ঠিক আছে দাদা, গিফ্ট কেইটা পাই কেনেকুৱা লাগিল তোমাক? গিফ্ট কেইটা পাই ভালে লাগিছে, আৰু আপুনি আজি মোক যেনেকে দিছে তাতে যিকেইজন কাষ্টমাৰ আহে বা আপোনালোকৰ তেখেতসকলো যাতে এনেকে সুবিধাকণ দিয়ে 3 বছৰৰ কাৰণে 50 বছৰ বা 50 পইচাকে EMI-টো দিয়ে, ভালে লাগিছে। আপোনালোকো শুভেচ্ছা থাকিল। আৰু নতুন বছৰ যিহেতু গ'লে আজি 10 তাৰিখ হ'ল, বা আগন্তুক যি ভোগালী বিহু আহি আছে তাকে মোৰ ফালৰ পৰা আপোনালোকলৈ শুভেচ্ছা থাকিল। আৰু আগন্তুক দিনত যাতে এনেকে ৰাইজৰ সেৱা কৰি যায়, সেইটোৱে মোৰ আশা থাকিল। আমাৰ ভিউৱাৰ্ছক আমাৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া। ভালে লাগিছে, তেখেতে বনাই থাকে বাৰু, মই পাই থাকোঁ। তেখেতক আজি লগ পাইছোঁ, ভালে লাগিছে বাৰু। মোৰ ফালৰ পৰা তেখেতলৈও ধন্যবাদ থাকিল। ঠিক আছে,